নমস্কাৰ মই তৃষ্ণাই পুনৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ বিকিব লগা ফুল কি আছে মই তাকে দেখুৱাবলৈ লৈছোঁ আৰু তাৰ আগতে মোৰ বাগিচাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। নাজানো আপোনালোকে ফুল চাই ভাল পায় নে নাপায়, কিন্তু মোৰ ভাল লাগে কাৰণে আপোনালোকৰ লগত সকলোখিনি কথা শ্বেয়াৰ কৰোঁ আৰু ফুলবিলাক দেখুৱাই থাকোঁ। আপোনালোকে বেয়া নাপাব সদায় একেখিনি ফুলেই দেখুৱাই আছে বুলি, মোৰ দেখুৱাবলৈ মন যায় আৰু তেতিয়া গ্ৰাহকৰ সুবিধা হয়। কি ফুল আছে জানিব পাৰে। এয়া হৈছে ফুচিয়া। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ফুচিয়া ফুলটো। বহুতে বিচাৰি আছিল আৰু প্ৰথমবাৰখিনি যিখিনি আনিছিলোঁ সেইখিনি শেষ হৈ গ'ল আৰু বহুতে মোৰ ওচৰত কণ্টেক্ট কৰি আছিল আৰু ফুচিয়া লাগে বুলি। ইয়াত কেইবাটাও ভেৰাইটি আছে, 3-4টা ভেৰাইটি ফুচিয়া পুলি আপোনালোকে পাব অনলি 160 ৰুপিছত। 160 টকাত মই ফুচিয়া পুলি দি আছোঁ। আপোনালোকক যদি কাৰোবাক লাগে তেতিয়াহ'লে আহিব। আৰু বহুতে মোৰ লগত কণ্টেক্ট কৰি আছিল ফুচিয়া লাগে বুলি, আৰু প্ৰথমে যিখিনি আনিছিলোঁ সেইখিনি সকলোখিনি শেষ হৈ গ'ল। সেইটো কাৰণে আপোনালোকক গ্ৰাহকৰ অনুৰোধত মই আকৌ এই ফুলটো আনিব লগা হ'ল। কিন্তু এইবাৰ ফুচিয়া পুলি যিমান হেল্ডি আহিব বুলি ভাবিছিলোঁ সিমান হেল্ডি অহা নাই। তাৰ বাবে মই দুখিত। য'ৰ পৰা আনিছোঁ তেওঁলোকৰ লগতো মই কৈছোঁ কিয় এনে ফুলৰ পুলি পঠিয়াইছে বুলি, কিন্তু উপায় নাই। আৰু ডাঙৰ বিশেষকৈ ইয়াতকৈ বেছি ওখ পুলিবিলাক আনিব নোৱাৰি, ভাঙি যায় পেকেজিং কৰোঁতে। সেইটো কাৰণে সৰু সৰু পুলি তেওঁলোকে পঠিয়াব লগা হয়। এয়া বাগিচাত মই এইবাৰ আকৌ নতুনকৈ মাটি ফিল আপ কৰিছোঁ। প্ৰতি বছৰে মাটি ফিল আপ কৰিব লগা হয়। এইবাৰ ভাবোঁ বাগিচাখন নুবুৰিব পানীত বাৰিষা বতৰত। আকৌ বাগিচাখন বাৰিষা বতৰত আকৌ নতুনকৈ পানী হয়, আকৌ বেছি পানী হয়, আকৌ বুৰি থাকে। এইবাৰ আকৌ ফিল আপ কৰিছোঁ, দেখিছেনে? আৰু কি হয়, প্ৰতি বছৰ বাৰিষা পানী বেছি হোৱাৰ কাৰণে ৱালৰ কাষে কাষে যিবিলাক ফুল ৰুই ৰাখোঁ পাৰ্মানেণ্ট ফ্লাৱাৰ, সেইবিলাক পানীত মৰি যায় আৰু তেতিয়া বাগিচাখন উকা লাগে। যেতিয়া শুকান ঋতু আহে তেতিয়া বাগিচাখন দেখিবলৈ বেয়া লাগে, কাৰণ পাৰ্মানেণ্ট ফুলবিলাক বাৰিষা বতৰত সকলো মৰি যায়। পানী ডুবি যায় আৰু ইমানে পানী আমাৰ যিখিনি স্থানত থাকোঁ পানী বহুত বেছি হয়। সেইটো কাৰণে ফুলবিলাক মৰি যায়, আকৌ পুনৰ ৰুওঁ আকৌ মৰি যায়। মাটি ফিল আপ কৰিয়ে আছোঁ। এয়া ৰ'জ আপোনালোকে পাব অনলি 160 ৰুপিছত দিছোঁ। আপোনালোকে ৰ'জ পাব এভেইলেবল অনলি 160 ৰুপিছত দিছোঁ। বহুত ডাঙৰ ভেৰাইটি হয় এইবিলাক, 3 বছৰীয়া ৰ'জ হয়, সৰু ভেৰাইটিটো নহয়। আৰু ইন্দ্ৰমালতী আপোনালোকে 20 টকাৰ পৰা আৰম্ভ কৰি 70 ৰুপিজ, 50 ৰুপিজ, 80 ৰুপিজ বা 120 ৰুপিজলৈকে পাব ইন্দ্ৰমালতী। এইবিলাক অনলি 20 টকাত দিছোঁ। এইবিলাক সৰু নহয়, এইবিলাক মিডিয়াম চাইজৰ পলিথিনত যিবিলাক মাটিৰ পৰিমাণ 1 কেজিতকৈ বেছি আছে, সাৰে আৰু মাটি, তেনে বেগবিলাক পলি বেগবিলাক 20 ৰুপিজত দিছোঁ। এইটো এটা খুব সুন্দৰ ধুনীয়া ভেৰাইটিৰ বুগেনভিলিয়া প্ৰাইচবিলাকতো আপোনালোকে জানে। পাৰ্মানেণ্ট ফুলবিলাকৰ প্ৰাইচটো সদায় বেছি থাকে। 450ত দিছোঁ। আৰু এই কালাঞ্চুবিলাক 50 ৰুপিজত দিছোঁ। আপোনালোকে আহিব, কালাঞ্চু অনলি 50 ৰুপিজত দিয়া হৈছে। আৰু কালাঞ্চুবিলাক মোৰ কোনো বেমাৰ লগা বা ফাংগাছ লগা বা গুটি বেমাৰ লগা কালাঞ্চু নহয়। আৰু এইটো হৈছে মাল্টি কালাৰ বুগেনভিলিয়া। মই মোৰ ওচৰত এভেইলেবল আপোনালোকে পাব। যেতিয়া নাথাকে তেতিয়া বহুতে কণ্টেক্ট কৰা দেখা যায় আৰু কণ্টেক্ট কৰে, কিন্তু শেষ হৈ গ'লে যেতিয়া নাথাকে মই আপোনালোকক দিব নোৱাৰোঁ। এইটো মাল্টি কালাৰ বুগেনভিলিয়া, সকলোৱে মৰমৰ আৰু প্ৰিয়। বগা আৰু পিংক ধুনীয়াকৈ এটা ডালতে ফুলা দেখা যায়। আৰু এইটো এটা ইটা ৰঙৰ, কমলাও নহয়, মাজে সময়ে কমলা ৰঙৰ হৈ যায় ফুলটো আৰু তাৰপাছত ইটা কালাৰ হৈ যায়। ৰংটো সাল সলনি হৈ থাকে লাইট ডিপ। এইটো এটা মাল্টি কালাৰ, পাতটো মাল্টি কালাৰ, ফুলটো হোৱাইট আৰু পিংকৰ কম্বিনেশ্যন, খুব সুন্দৰ ধুনীয়া। আপোনালোকে আহিব। বুগেনভিলিয়াবিলাক আপোনালোকে 200 ৰুপিজৰ পৰা পাব, 150 ৰুপিজৰ পৰাও পাব আৰু 200, 300, 350, 450, 500লৈকে পাব। আপোনালোকে আহিব। 150 ৰুপিজৰ পৰা আৰম্ভ হৈছে বুগেনভিলিয়া। আৰু এতিয়া ছিজন ফুলবিলাকো ফুলিব সাজু হৈ উঠিছে। পেঞ্চি পাব, চিনেৰিয়া পাব আৰু ষ্টাৰ পাব। সকলোখিনি
সাজু হৈ উঠিছে, যিখিনি পলি বেগত বিক্ৰীৰ বাবে সাজু কৰা হয়। সকলোখিনি ফুলে পাব আৰু বাগিচাৰ সামগ্ৰী কোকোপিট, ফাংগিচাইড, ইনচেক্ট কিলাৰ, পেষ্টিচাইড পাব। আপোনালোকে আহিব আৰু সুলভ মূল্যত আপোনালোকে ক্ৰয় কৰিব পাৰিব যি আপোনাৰ মন পচন্দৰ ফুলটো। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।